নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ কেবিনেটত সাৰপ্ৰাইজ এন্ট্ৰি অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। সকলোকে আচৰিত কৰি শেষ মুহূৰ্তত অসমৰ পৰা সৰ্বানন্দ সোণোৱালৰ লগত পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া হ'ল মোদী মন্ত্ৰীসভাৰ দায়িত্ব। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব পালন কৰি থকা পবিত্ৰ মাৰ্ঘেৰিটাই শনিবাৰে শেষ নিশা প্ৰায় 2:30 বজালৈকে মুখ্যমন্ত্ৰীৰ লগতে আছিল। তাৰ পিছতে তেওঁ আহিছিল দিল্লীত থকা তেওঁৰ চৰকাৰী বাসভৱনলৈ। মোবাইল সাইলেণ্ট কৰি ৰাতিপুৱা 10 বজাৰ বাবে লগাইছিল এলাৰ্ম, কাৰণ দেওবাৰে আছিল মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ। মুখ্যমন্ত্ৰীৰ লগত হয়তো কিবা বিশেষ দায়িত্বও থাকিব পাৰে, সেয়েহে 10 বজালৈকে শুই ল'বলৈ বিচাৰিছিল। পুৱা 10 বজাত এলাৰ্মৰ শব্দত সাৰ পাইছিল পবিত্ৰ মাৰ্ঘেৰিটাই। দেখিছিল 18টাকৈ মিছড কল। এটা বিশেষ নাম্বাৰৰ পৰা আহিছিল কেইবাটাও মিছড কল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁক ফোনত বিচাৰি পোৱা নাছিল। পুৱা 10 বজাৰ পিছত বিভিন্ন সূত্ৰৰ জৰিয়তেহে পবিত্ৰ মাৰ্ঘেৰিটাই পাইছিল এটা খবৰ, আৰু পুৱা 10:30 বজাত মুখ্যমন্ত্ৰীৰ পৰা পাইছিল সঠিক খবৰটো। ৰাজনৈতিক হিচাপে সচিব হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা কামবিলাকত মোৰ কিছু দায়িত্ব থাকে। এগৰাকী মুখ্যমন্ত্ৰী আহিব, ডাঙৰ ডাঙৰ নেতা আহিব, তেনেধৰণৰ প্লেনিং কৰি আছোঁ যদি একো নক'লে মই, যিহেতু মুখ্যমন্ত্ৰী মহোদয় 12 বজাত হ'ব বুলি ক'লে, মই ঘৰলৈ আহি 3 বজাত শুওঁতে 10 বজাত এলাৰ্মটো দি দেৰিলৈকে শুই আছোঁ। তাৰপিছত দেৰিকৈ উঠি গা চা ধুইছোঁ। হঠাৎ মই 10মান বজাত যেতিয়া মোবাইলটো চাইছোঁ, 18টা মিছ কল এটা নিৰ্দিষ্ট মানে অফিচৰ পৰা আহিছে। মই তেতিয়া চক খাইছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে মোক নাপাই অলপ খঙে কৰিছে কিজানি। তাৰপিছত জয়ন্ত মল্ল বৰুৱা মোৰ বন্ধু, তেওঁক ফোন কৰিলে, তেওঁ আকৌ গায়ত্ৰীক ফোন কৰিলে। গায়ত্ৰীয়ে আমাৰ নতুন দিল্লীৰ মোৰ যিগৰাকী ব্যক্তিগত সহায়ক মহন্ত দাক ফোন কৰিলে। তাৰপিছত ইতিমধ্যে মই মুখ্যমন্ত্ৰী মহোদয়ক পালোঁ। তেখেতে ততাতৈয়াকৈ মাতি পঠিয়ালে। মই গম পাইছোঁ যে কিবা এটা হ'বলৈ গৈ আছে। লগে লগে পুৱা 11:30 বজাত দৌৰাদৌৰিকৈ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক ওলাই গৈছিল প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনলৈ। তাত পবিত্ৰ মাৰ্ঘেৰিটাৰ বাবে অপেক্ষা কৰি আছিল এটা নতুন উপাধিয়ে, মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। তাৰপিছত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ শুভেচ্ছা গ্ৰহণ কৰি মই 11:30 বজাৰ আগে আগে প্ৰধানমন্ত্ৰীৰ বাসগৃহ পালোগৈ। তাত আমাক জনোৱা হ'ল যে নিশাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰিব লাগে। আচলতে মই খুব তৰ্কিবই নোৱাৰিলোঁ। নিশা 2:30 বজাত মুখ্যমন্ত্ৰী দেৱক এৰি থৈ অহাৰ পিছত এই যিটো দৌৰা দৌৰি, মই আচলতে এতিয়ালৈকে এইটো ফূৰ্তি কৰিব লাগে নালাগে, কিমান ফূৰ্তি কৰিব লাগে, মানে তাৰ অৱকাশেই পোৱা নাই। গতিকে মই একো গমেই পোৱা নাই। আৰু তাৰপিছত সেই আৰু 10:30মান বজাত মুখ্যমন্ত্ৰীৰ মুখেৰে মই গম পালোঁ। সকলোবোৰ ইমান দৌৰা দৌৰিকৈ হ'ল, কাকো একো খবৰেই দিব পৰা নাছিল পবিত্ৰ মাৰ্ঘেৰিটাই। প্ৰথমে খবৰ দিলে গুৱাহাটীত থকা পত্নী গায়ত্ৰী মহন্তক, কিন্তু পৰিয়াল আৰু ব্যক্তিগত সহায়কাৰীলৈ গায়ত্ৰী মহন্ত সময়মতে গৈ পিছে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হ'বই নোৱাৰিলে। শপত গ্ৰহণৰ বাবেই মোক মাতিছে নে নাই মতা সেই কথাটো স্পষ্ট হোৱা নাছিলোঁ। আৰু যেতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক লগ পালোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মোক ক'লে, কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ফোন আহিলে, তাৎক্ষণিকভাৱে মোৰ সহধৰ্মিনীকে প্ৰথমে কৈছোঁ গায়ত্ৰীক। কিন্তু তেতিয়া আমাৰ বহুত টিকেট লাগে, মোৰ সন্তানেই আছে 3টা, তাৰপিছত সহায়িকা ইত্যাদি মিলাই বহু ডাঙৰ এটা বিশাল 7-8টা টিকেট পাবলৈ দিগদাৰ শেষ মুহূৰ্তত। গতিকে টিকেট নাপালে পলমকৈ আহি পালেহি। সাংবাদিকৰ পৰা সাংসদলৈ, সাংসদৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ এক ঈৰ্ষণীয় উত্থানৰ যাত্ৰা। আমাৰ যাত্ৰাটো কিবা বিৰাট বৰ্ণিল যাত্ৰা, মানুহে বিৰাট মানে আকৰ্ষণীয় অনুভৱ কৰিব তেনে বুলি মই নাভাবোঁ। সহজাতভাৱে মানে কি এটা সাধাৰণ নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এটাৰ জীৱন যাত্ৰা যেনেকুৱা তেনেকুৱাই। খালি ওপৰঞ্চি মই বহুতে কৰাৰ দৰেই সাংবাদিকতাৰ সৈতে জড়িত আছিলোঁ। মায়া নামৰ আলোচনীৰ সম্পাদক আছিলোঁ, কেছেটৰ প্ৰযোজনা কৰিছিলোঁ, গীত প্ৰযোজনা কৰিছিলোঁ, চুটি ছবি জোনবাইৰ পৰা ডকুমেণ্টাৰীলৈকে বিভিন্ন ধৰণৰ আনকি নিউজ লাইভৰ প্ৰথমখন আউটচোৰ্চ কৰা ৰিয়েলিটি শ্ব' অসম দেশৰ চলে খুব জনপ্ৰিয় আছিল 14 বছৰ আগতে। তেনেধৰণৰ অনুষ্ঠান প্ৰযোজনা কৰিছিলোঁ, দূৰদৰ্শনৰ কাম কৰিছিলোঁ, স্ক্ৰিপ্ট লিখিছিলোঁ, এনেধৰণৰ কামবিলাক কৰি আহিছিলোঁ। তাৰ পিছত বিজেপিত যোগদান কৰিলোঁ 10 বছৰ আগে। 10 বছৰ আগে বিজেপিত যোগদান কৰি দলৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা হিচাপে কাম কৰি গৈ আছোঁ। 2014 চনত ভাৰতীয় জনতা পাৰ্টীত তেওঁ যোগদান কৰিছিল। তাৰ পিছতে লাভ কৰিছিল বিভিন্ন দায়িত্ব, দলৰ মুখপাত্ৰৰ পৰা জ্যোতিচিত্ৰবনৰ অধ্যক্ষলৈ, কোনো জিলাৰ প্ৰভাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবলৈ, আৰু তাৰ মাজতেই তেওঁ হৈছিল ৰাজ্যসভাৰ সাংসদ, আৰু এইবাৰ সাংসদৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী।
দলৰ চকুত এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা হিচাপে হয়তো উত্তীৰ্ণ হ'লোঁ আৰু সেইকাৰণেই বিভিন্ন দায়িত্ব দিছে। এই যিটো নতুন মন্ত্ৰিত্ব, এইটো এটা দায়িত্ব বুলি গণ্য কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ গোটেই যিটো বহল পৰিসৰ, এই মঞ্চখনত বিজেপিৰ মুখপাত্ৰ বা জ্যোতিষিত্ৰ বৰ্ণৰ অধ্যক্ষ, কোনোবা এখন জিলাৰ প্ৰভাৰী বা আজি সৌভাগ্যবশতঃ সাংসদ হৈ মন্ত্ৰী হৈছোঁ, এইবিলাক একোটা দায়িত্ব, যি দায়িত্ব আচলতে ন্যস্ত হয় ৰাষ্ট্ৰ নিৰ্মাণ তথা ব্যক্তি নিৰ্মাণ। এই যাত্ৰাটোত দলে কৰা কামবিলাকৰ একোটা দায়িত্ব বুলিহে গণ্য কৰা হয়। গতিকে অত্যুৎফুল্লিত, অত্যুৎসাহী নহয়। দলে এতিয়া দায়িত্ব দিছে, এইটো অতি সততাৰে নিষ্ঠাৰে দলে বিচৰাৰ দৰে দলৰ আদৰ্শ নীতি পালন কৰি আগুৱাই যাব লাগিব, সেই চিন্তাৰে আগুৱাইছোঁ। নিজৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ উত্থানৰ বাবে নিজৰ সহধৰ্মিনী আৰু পৰিয়ালৰ বৰঙণিৰ কথা ক'বলৈ নাপাহৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। মোৰ যিমান অৱদান, গায়ত্ৰী মহন্তৰ অৱদানো সিমানেই মোৰ যাত্ৰাটোত। আমি মানে স্বামী স্ত্ৰী, সন্তান, পিতৃ মাতৃ, এইবিলাক ইটো সিটোৰ পৰিপূৰকৰ অংগাংগী। এতিয়া গায়ত্ৰী নহ'লেতো মই হয়তো ৰাজনীতিলৈ আহিবই নোৱাৰিলোহেঁতেন। যিটো ব্যক্তিগত জীৱনে মোক সামাজিক জীৱনটো পৰিচালনা কৰাত, মোৰ সামাজিক জীৱনটো পৰিচালনা কৰাত সহযোগিতা আগবঢ়াই, ইন্ধন যোগায়, সেই ব্যক্তিগত জীৱনটোতো গায়ত্ৰীৰ লগতেই পৰিপূৰ্ণ হয়। গতিকে সহধৰ্মিনীৰ যদি শুভেচ্ছা, সহযোগিতা নাথাকে, গোটেই জীৱনটোৱে অসম্পূৰ্ণ। গতিকে মোৰ কৃতিত্ব পিতৃ মাতৃ আৰু গায়ত্ৰীৰ, সতী সন্ততিৰ। এতিয়া সন্মুখত কেৱল কৰ্মযুদ্ধ। দলে যি দায়িত্ব দিছে, সেই দায়িত্ব লাভ কৰি যি দপ্তৰেই নিদিয়ক কিয়, সেই দপ্তৰতেই কেৱল কাম কৰি যোৱাৰ প্ৰতিজ্ঞা পবিত্ৰ মাৰ্ঘেৰিটাৰ। দপ্তৰেই নহওক কিয়, সেই দপ্তৰটোতে, সেই পৰিসৰত, সেই মানে দপ্তৰটোত থাকি যিমান পাৰোঁ নিজৰ সৰ্বোচ্চ উজাৰি দি ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিম। প্ৰতিগৰাকী নাগৰিক, অসমৰ প্ৰতিজন মানুহৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে এই আশীৰ্বাদেই হ'ব মোৰ এই ভৱিষ্যতৰ যিটো যাত্ৰা, তাৰ প্ৰধান ইন্ধন। গতিকে নিজস্ব চিন্তা চেতনাৰ লগতে জন আশীৰ্বাদ নহ'লে একো লাভ নাই। কেমেৰা পাৰ্চন দীপকৰ সৈতে নতুন দিল্লীৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য, নিউজ লাইভ।